জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা। বেটেৰী ৰিক্সা আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষত অন্তঃসত্ত্বা মহিলাসহ 3জন গুৰুতৰভাৱে আহত। জোনাইত শুক্ৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জোনাইত 3J স্কুলৰ সমীপৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। জানিব পৰা মতে জোনাইৰ ৰুকচিন দিশৰ পৰা আহি থকা এখন বেটেৰী ৰিক্সাই ৰাস্তাৰ কাষত ৰৈ থকা নম্বৰবিহীন এখন ডাম্পাৰৰ পিছফালে খুন্দিয়াই দিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত বেটেৰী ৰিক্সাখনৰ চালক, এজন আৰোহী আৰু চালকৰ অন্তঃসত্ত্বা পত্নীগৰাকী গুৰুতৰভাৱে আহত হয়। আহত ব্যক্তিসকলক প্ৰথমে জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও স্বাস্থ্যৰ অৱনতি ঘটাত পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে। বেটেৰী ৰিক্সাৰ চালকজন জোনাইৰ নেপালী বস্তিৰ কেশৱ নেৱাৰ আৰু তেওঁৰ পত্নী মমি নেৱাৰ বুলি জানিব পৰা গৈছে যদিও আনজন ব্যক্তিক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। এইখিনিতে ডাম্পাৰ এখন ৰখাই থৈ দিয়া আছিলে। ডাম্পাৰখনৰ স্বত্বাধিকাৰ কোন সেইটো নাজানো, কিন্তু পিছফালৰ পৰা ৰিক্সা এখন আহিছিলে। ৰিক্সাখনে মানে ডাম্পাৰখনত মানে খুন্দিয়াই দিলে। ঘটনাটো যোনখিনিতে হৈছে সেইটো হৈছে আপোনাৰ জোনাই 3J স্কুলৰ ফ্ৰণ্টতে হৈছে। এতিয়া 3J স্কুলৰ ফ্ৰণ্টতে হৈছে। আচলতে ডাম্পাৰখন ৰখাই থৈ দিছিলে। ডাম্পাৰখনৰ মানে কোনো ইণ্ডিকেটৰ বা কোনো এটা ব্যৱহাৰ কৰা নাছিলে। ইণ্ডিকেটৰটো কোনো ব্যৱহাৰ কৰা নাছিলে। সেইটো কাৰণে ৰিক্সা চালকজনে নেদেখি, কোনো লাইটৰ ব্যৱস্থা নথকাৰ কাৰণে ৰিক্সা চালকজনে নেদেখাৰ কাৰণে আহি পিছফালৰ পৰা খুন্দিয়াই দিলে। খুন্দিয়াই দিয়াৰ বিপক্ষে ওচৰত মানে লগতে থকা মহিলাজনী বহুত আঘাত হৈছে আৰু আঘাত হোৱাৰ কাৰণে এতিয়া চিৰিয়াছ ব্যৱস্থাত আছে। বৰ্তমান মেডিকেলত লৈ যোৱা হৈছে, কিন্তু আমাৰ ওচৰতে যিখিনি জনা হৈছে যে মহিলাগৰাকী ইমানেই বিপদজনক হৈছে যে বাচিব পৰা ব্যৱস্থাত নাই বুলি আমি অনুভৱ কৰিছোঁ। কিন্তু তথাপি মেডিকেলত লৈ যোৱা হৈছে, কোনো এম্বুলেঞ্চ ব্যৱস্থা নাই। তথাপিও আমি ৰিক্সা এখনতে উঠুৱাই লৈ গৈছোঁ। আমাৰ ওচৰৰ চালক এজন আছে, চালকৰ লগতে আমি উঠুৱাই লৈ গৈছোঁ। কিন্তু বিপদজনক ব্যৱস্থাত আছে। বাচিবনে নাই সেইখিনি আমি কিন্তু ক'ব পৰা নাই।